এটা বৰ্ণনা কৰিব নোৱাৰা এটা দৃশ্য গৰীব দুখীয়া লোকসকলক কেনেকৈ নিঠৰুৱা কৰিছে, সৰু সৰু বাচ্চাবিলাকক কেনেকৈ নিঠৰুৱা কৰিছে। ইয়াত আহিলে আপোনালোকে গম পাব। আজি মই ইয়াত আহিছোঁ যেন একেবাৰে যুদ্ধ চলি আছে, পুলিচ বাহিনীয়ে মোক আহিব দিয়া নাই, ইয়াৰ ভিতৰলৈ মোক আহিব দিয়া নাই, মানুহখিনিক দেখা কৰিবলৈ মোক দিয়া নাই। এনেকুৱা এটা কৰিছে যে টেটু চাপি গোটেই মানুহখিনিক মাৰি পেলাব। মানুহখিনিৰ অৱস্থা চাওকচোন, কি হাহাকাৰ লাগিছে। আজি আপোনালোকে পানী এটোপা দিয়া নাই। আমি এতিয়া পানী আনিব খুজিছোঁ, পানী আনিব খুজিছোঁ, পানীখিনি আপোনাক আনিবলৈ বাধা দিছে। গতিকে এই কথা বতৰাবিলাক অতি বেয়া হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, অকণমান আপুনি এই কথাবিলাক আপোনালোকে চাওক। আজি ইয়াত যুগ যুগ ধৰি মানুহসকল আছে। এই লোকসকলৰ আপোনাৰ ইয়াত যিসকল পট্টা মাটি আছে সেইসকলৰ সুকীয়া। কালি হাইকোৰ্টে আপোনাৰ ৰায় দিছে ইয়াত যে যিসকলক পট্টা দিছে সেই পট্টাৰ মানুহসকলক কোনো ধৰণৰ আপোনাৰ উচ্ছেদ নকৰিব, প্ৰপাৰ আপোনাৰ যিটো ছিষ্টেম সেই ছিষ্টেম বাদ দি। হাইকোৰ্টৰ অৰ্ডাৰ মানা নাই, কৈছে যে নটিচ দিব লাগে। নটিচ দি 15 দিনৰ ভিতৰত নটিচ সিহঁতে তেওঁলোকে কোৱাৰ পিছত এটা নিয়মত আপোনালোকৰ উচ্ছেদ হ'ব। কোনো নিয়ম কানুন মানা নাই। আৰু সেইকাৰণে ইয়াৰ মানুহসকলেও আপোনাক মোক কৈছে যে যিসকলে নিয়ম মানা নাই, মুখ্যমন্ত্ৰীৰ কথাতে হওক বা যাৰ কথাতে হওক, ইয়াৰ যিসকল বিষয়া এনেধৰণে কৈছে তেওঁলোকৰ ওপৰত কণ্টেম্প কেছ কৰাৰ কথা কৈছে। আজি নহ'লেও কালিতো ব্যৱস্থা হ'বই। বিষয়াসকল এনেকৈ আপোনাৰ অমানৱীয়ভাৱে নিয়ম কানুন নামানি হাইকোৰ্টৰ অৰ্ডাৰ নামানা হৈছে। মই আজি আপোনালোকক গোটেইখিনি ঘূৰি আকৌ মই আপোনালোকক গোটেই কাগজ পত্ৰ দেখুৱাম কেনেকৈ হাইকোৰ্টে কৈছে যে আপোনালোকে বৈধভাৱে এই মানুহসকলক সংস্থাপন নকৰাকৈ আপোনালোকে ক'তো তেওঁলোকক নেখেদিব। যদি আপোনালোকক এই মাটিখিনি আদানীক দিবলৈ দৰকাৰ হৈছে, তেতিয়াহ'লে এই দুখীয়া মানুহসকলক আপোনালোকে এইটো এটা প্ৰাথমিক দায়িত্ব চৰকাৰখনৰ। এতিয়া চৰকাৰে তাতে উপলুঙা কৰে। চৰকাৰখনে আপোনাৰ বিভিন্ন ধৰণেৰে আপোনাৰ এই মানুহখিনিক উপলুঙা কৰে। এইখিনি যেন মানুহে নহয়। কথা কি সেইটো বুলি ক'ম, কিছুমান মানুহক উচতাই দিছে, কিছুমান মানুহে কথা ক'ব পাৰে, কিছুমান মানুহে নোৱাৰে। আমি